হেৰি মই আছো নহয় একো নহয় হেৰি এই বুঢ়াডালৰ পৰা শুব নোৱাৰি আৰু দেই গোটেই ৰাতিডাল কেকাই গুঠাই অশান্তি দিয়ে নিজেতো নমৰে আমি জীয়াই থকা মানুহকেইটাকো মাৰিবলৈহে পাইছো আৰু শুই থাকাচোন ইমান ৰাতিখন হ'ল এনেকে কেকাই থাকিলে শুব পাৰি নেকি কিমান কলো বোলো টাউনতে ৰুম এটা লোৱা নাই মোৰ কথা ক'ত শুনিব সকলো তোমাৰ কাৰণে হৈছে ৰুম এটা ল'ম বুলি ক'লে ল'ব পাৰি নেকি মইতো বিচাৰি আছো সোনকালে বিচাৰা নহ'লে মই বুঢ়া বুঢ়ী কালো পেচান ধৰি থাকিব নোৱাৰো ভাত বিদ্যুতৰ ওচৰলৈ ওলাই যাম ভাত বহাইছোহে অলপ সময় লাগিব কিয় দাদা মানুহ অফিচলৈ গ'ল ভাত হোৱাই নাই নে বৌয়ে ভাত নবনালে ৰচোন বৌক সুধি আহোঁ ভাত বনোৱা নাই বনাবলৈও মই এখন ঘৰ নকৰ নহয় নহয় ভাত বনাই খুৱাবলৈ কাৰোবাৰ ভাত খাবলৈ মন আছে বনাই খালেই হ'ল হেল্ল' জান মই ৰিলছ এটা বনাইছো চাই পেলাই কোৱা নাই কেনেকুৱা হৈছে তোমাৰ ৰিলছ আৰু বেয়া হ'বনে কবিতা চুই হৈছে হ'ব তেল মাৰিব নালাগে মোক এই নৰকখনৰ পৰা কেতিয়া নিবা সেইটো কোৱা তোমাক আনিম বুলি ক'লেতো আজি আনিব পাৰো কিন্তু তুমি গুৰুত্বই নিদিয়া এইখন ঘৰত থাকিলে নহ'ব আৰু বুঢ়ীজনীৰ পৰা শান্তি নাই ঘৰখনত এনি টাইম ওলাই সোমায়ে থাকে ভাড়া ৰুমটোলৈ গৈ লৰবা তেতিয়া আৰু চিন্তা নাই ইনো মই এডালক অশান্তি দিয়ে আছো ইয়াত নাথাকো বুলি হ'ব বাৰু যি কৰা কৰা সোনকালে কৰিবা খালি ঠিক আছে হ'ব
কি হলো তোক দেখোন একেদিন দেখাই নাই নাই দেউতাৰ গাটো বহুত বেয়া আৰু দাদাৰো ঘৰখনৰ প্ৰতি মন কাম নাই ঘৰখনত থাকি একেবাৰে অশান্তি লাগি গৈছে দেউতাৰ ভাল হয় নেকি নাই অলপ ভাল চাই ডক্টৰ দেখা আকৌ নাই দেউতাৰ বেমাৰটো লগতে যাব মোৰ হাততো ইমান পইচা নাই দেউতাক দেখাবলৈ কিয় দাদা দেখোন চাকৰি আছেই তই দেউতাক ভালকে দেখাই ল'বি চাকৰি ঘৈণীয়েকৰ মতে উঠা বহা কৰা মানুহ যিমান ডাঙৰ চাকৰি হ'লেও মাক বাপেকক নাচায় দাদা আকৌ তেনেকুৱা নহয় খেতি বাতি কৰিয়ে ঘৰখন চলাই আছে মা দেউতা যে নাই মনলৈ নাহে সকলো ভাল হোৱাটো কথাই নাছিল মই সোনকালে কিবা এটা কৰিব লাগিব কালি আকৌ আছাম পুলিচৰ ৰানিং আছে কালি ভাল হ'লে হয় আৰু ভালে হ'ব দে মা মই যাওঁ দেউতাক ভালদৰে চাবি এইবাৰ ৰানিং ভাল হ'লে হয় হ'ব যা বোপাই ভাল হ'ব যা হেৰি 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 শুনিছানে শুনিছানে হেৰি শুনিছানে শুনিছানে ডাঙৰ বাবা উঠছোন দেউতাৰ দেখোন কিবা এটা হৈছে বুঢ়ীজনী পাগলে হ'ল নেকি বুঢ়াকেতো শুবলৈ নিদিয়ে এতিয়া আকৌ বুঢ়ীজনীও চিঞৰিবলৈ ধৰিলে শান্তি নাইকিয়া হৈ গৈছে মানে ঘৰখনত ডাঙৰ বাবা উঠছোন সৰু বাবাও নাই উঠছোন শুনিছানে তুমি শুনিছা নাই শুনিছানে কিয় চিঞৰিছে বুঢ়ীজনীয়ে শুনে যাওঁ কি বাৰু মা ইমান ৰাতিখন বুঢ়া একো নহয় তেনেকৈ থাকে সদায় নমৰে সেইটো তই কিয় এৰি থৈ গলি মোক দেউতা গুচি গলি গুচি গলি দেউতা ব'লা যাওঁ আমি যাওঁ দাদাহঁত কলে যাওঁ আমি ভাড়া ঘৰলৈ যাওঁ কিন্তু আজি এনে কালি দেউতাৰ সকাম গৈছেহে দেউতা সকামলৈকে যে থাকিলো সেয়াই বহুত হেৰা নাহা কিয় মা দাদাহঁত যাবলৈ ওলাইছে যাবলৈ দে সি আৰু এইখন ঘৰত ল'ৰা হৈ থকা নাই বহুত দিন হ'ল আমি লগেই পোৱা নাই অধীৰ পৰিস্থিতিবোৰে এনেকুৱা হৈ গৈছে যে লগ কৰিবই মন নোযোৱা হৈ গৈছে একো নহয় দিয়া ভগৱান আছে নহয় চব ভাল হ'ব ঘৰখন একে খালী হৈ গলো ঘৰখনত থাকি ভালে নলগা হ'ল মোক লৈ গ'লেই হ'লচোন আয়ো কলিজা তোমাক লৈ যাম বুলি ক'লেতো এতিয়াই লৈ যাব চাকৰি নথকা ল'ৰাটোলৈ জানো বিয়া হ'বা চাকৰি এটা হ'লে সুখী হ'ম বুলি কিয় ভাবিছা কষ্ট কৰি যিকেইটা উপাৰ্জন কৰিবা তাতে সুখী হ'ব পাৰিম মই হয়নে ইমান বুজি পায় পাওঁতো এতিয়া ব'লা ঘৰ পাওঁতে দেৰি হ'ব হেৰা বজাৰলৈ যোৱাচোন কিয় ঘৰত দেখোন চব্জি আছে দেখোন মাংস খাবলৈ মন গৈছে মাংস অকণ আনাগে শুনিছা নাই সোনকালে আহা মোৰ চব বেগত কাপোৰ ভৰা হ'লেই এওঁক বজাৰলৈ পঠিয়াই লৈছো মই বাটতে ৰৈ আছো তুমি ওলাই আহা
গোটেই গহনা পাতি আনিছানে নাই? আনিছো চব ইয়াতে আছে। ৰণীশ্ৰী হে শুনিছানে ৰণীশ্ৰী? অ' মা ভাত হ'ল যদি দে। মা অ' মা মা অ' মা 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 অ' মা মা তাই মোক বৰবাদ কৰি থৈ গ'ল। মা তাই আমাৰ গহনা গহনি চব লৈ গ'ল। মা তাই আমাৰ ঘৰখন বৰবাদ কৰি থৈ গ'ল। আচলতে কি জানো বোৱাৰী এজনে ঘৰখন ভাঙিম বুলি ক'লে ভাঙিব নোৱাৰে। তই যদি ঠিক থাকিলেহেঁতেন আমাৰ এই ঘৰখন নাভাঙিলে। বুজিছো ভাইটি, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰি দিবি মা, মোক ক্ষমা কৰি দিবি। তই তোৰ ভুল বুজি পাইছ, এয়াই বহুত। কোনো মাক বাপেকে সন্তানক এৰি থাকিব নোৱাৰে। কিয় জানো সন্তানবোৰেহে মাক বাপেকক বুজা বুলি ভাবে। এতিয়া ভাতকেইটা খাই লোৱা।